আজি আপোনালোকে চিন্তা কৰক, আপোনালোক ৭৫,০০০ এই টকা পোৱাৰ পিছতেই অহাবাৰ যেতিয়া এপ্লিকেশ্যন আমি খুলিম, আপোনালোকৰ গাঁৱৰ পৰা আজি এজনে আবেদন কৰিছে, অহাবাৰ ১০ জনে কৰিব। কিমানে আবেদন কৰিব? এইবাৰ আমি ৭৫,০০০ৰ কাৰণে ১,০৬,০০০ আবেদন পাইছিলোঁ, কাৰণ প্ৰচাৰ নাছিলে। আজিতো আমি এই মিটিংখন কৰিলোঁ, প্ৰচাৰ হ'ল। যেতিয়া ১ মাৰ্চত আমি ৩য় বছৰৰ কাৰণে পৰ্টেল খুলি দিম, CMAAA 3.0, এইবাৰ মই অফিচাৰসকলক কৈছোঁ যে আমি ৫ লাখ এপ্লিকেশ্যন পাম। কিমান এপ্লিকেশ্যন পাম? ৫ লাখ। এতিয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব সেই ৫ লাখক আমি সহায় কৰিব পাৰিম নে নোৱাৰিম। যদি আপোনালোকে ওলাই গৈ পেলাই মোবাইল ফোন এটা কিনি ল'লে, ওলাই গৈ পেলাই চেষ্টা কৰিলে যে আৰু অলপ টকা খৰচ কৰি মটৰচাইকেল এখন কিনিব পাৰি নেকি, ছোৱালীবিলাকে চিন্তা কৰিলে স্কুটি এখনে কিনি লওঁ, তেতিয়া কি হ'ব? সেই ৫ লাখে আৰু কেতিয়াও চৰকাৰৰ পৰা সহায় নাপাব। কিন্তু আপোনালোকে যদি এই টকাৰ উচিত ব্যৱহাৰ কৰে, আমি আৰু ৫ লাখ ল'ৰা ছোৱালীক CMAAA দিব পাৰিম। আজি আপোনালোকৰে বহুত বন্ধু আছে যোনে এপ্লাই কৰিছিল, পোৱা নাই। মোক হোৱাটছআপত ২-এজনে দিয়ে আছে, মামা মই নাপালো বুলি। তেওঁলোকে কেনেকৈ পাব? যদি আপোনালোকে চৰকাৰৰ বিশ্বাসটো ৰাখে, তেতিয়াহ'লে তেওঁলোকেও পাব আৰু আপোনালোকেও দ্বিতীয়বাৰৰ বাবে আৰু ১ লাখ টকা পাব। যোৱাবাৰ যিসকলে আমাৰ পৰা টকা লৈছিলে, তেওঁলোকে মোটামুটি বিশ্বাস ৰাখিছে। ২৫,০০০ৰ 10% যুৱকেহে টকাটো খাই দিছে, বাট 90% যুৱকে যোৱাবাৰ যিসকলে ঋণ লৈছিলে তেওঁলোকে খুব ভাল কাম কৰি আছে। প্ৰথমবাৰ যিখিনি অফিচাৰে আমাক বাধা দিছিলে, এইবাৰ সেই অফিচাৰখিনিয়ে বেছিকৈ উৎসাহিত হৈ আছে যে ছাৰ এইটো খুব ভাল স্কিম হ'ল। এতিয়া আমি চেষ্টা কৰিম যাতে প্ৰথমবাৰ যেনেকৈ আমি সফল হ'লোঁ, তেনেকৈ যাতে আমি দ্বিতীয় ল'ৰা ছোৱালীখিনিক লৈও আমি সফল হ'ব পাৰোঁ। এইফালে খবৰ কেনেকুৱা? এইফালে ঠিক আছে। মই এতিয়া সুধিম, ৰঙিয়া সমষ্টিৰ পৰা কোন কোন আহিছে? থিয় হ'ব। ঠিক আছে, এইখিনি হ'ল ৰঙিয়া। বহক। কমলপুৰৰ পৰা কোন কোন আহিছে? ঠিক আছে, হ'ব। হাজো শুৱালকুছিৰ পৰা কোন কোন আহিছে? ঠিক আছে, সব জায়গাতে বহিছে, বহক। তাৰপিছত বকো সমষ্টিৰ পৰা কোন কোন আহিছে? ঠিক আছে, বহক। চমৰীয়া সমষ্টিৰ পৰা কোন কোন আহিছে? ঠিক আছে, বহক। পলাশবাৰী সমষ্টিৰ পৰা কোন কোন আহিছে? বঢ়িয়া। জালুকবাৰী সমষ্টিৰ পৰা কোনে কোনে আহিছে? ঠিক আছে। চেণ্ট্ৰেল গুৱাহাটীৰ পৰা কোনে কোনে আহিছে? চেণ্ট্ৰেল গুৱাহাটীখিনি মুখত কিয় মাত নাই? অঁ, ঠিক আছে। নিউ গুৱাহাটীৰ পৰা কোনে কোনে আহিছে? ঠিক আছে। দিছপুৰৰ পৰা কোন কোন আহিছে? ঠিক আছে। আৰু লাষ্টত ডিমৰীয়া সমষ্টিৰ পৰা কোনে কোনে আহিছে? ঠিক আছে। এতিয়া চিঞৰোতে কোনে ফাৰ্ষ্ট প্ৰাইজ পালে? কোনে পালে?
মই কিন্তু ভাবি আছো পলাশবাৰীয়ে পালে নেকি। ঠিক আছে, এতিয়া আজি আমাৰ সভাত উপস্থিত সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মৃগেন শৰণীয়া ডাঙৰীয়া, সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া আৰু অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে.বি. একাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আমাৰ আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা অহা আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সমাহিত হ'বলৈ অহা হিতাধিকাৰীসকল আৰু উপস্থিত সুধীবৃন্দ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি আমি শুভ আৰম্ভণিৰ বাবে ইয়াত সমবেত হৈছোঁ। আমাৰ ৰাজ্যখনৰ ৭৫,০০০ যুৱক যুৱতীক এইবাৰ এই আঁচনিখনৰ জৰিয়তে আমি আৰ্থিক সহযোগিতা আগবঢ়াম। এই আঁচনিখনত দুটা ভাগত আমি বিভক্ত কৰিছোঁ। যিসকলে কৃষিৰ স্নাতক, পশুপালনৰ স্নাতক, মেডিকেল বা ডেণ্টেলৰ স্নাতক বা যিসকলে বিভিন্ন প্ৰফেশ্যনেল ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি ৫ লাখ টকা আগবঢ়াওঁ আৰু যিসকল সাধাৰণ স্নাতক বা তাতকৈ আন ধৰণৰ বৃত্তিগত শিক্ষা আছে বা সাধাৰণ শিক্ষা আছে তেওঁলোকক আমি ২ লাখ টকা আগবঢ়াওঁ। এই পুঁজিৰ আমি ৩টা ভাগত এই পুঁজি আমি প্ৰদান কৰোঁ। প্ৰথম আজি আমি মিটিঙলৈ আহিছোঁ আৰু আজি আমাক ৭৫,০০০ টকা দিয়া হ'ব। ইয়াৰ পিছত আমাক বিভাগৰ ফালৰ পৰা ৩ দিনৰ এটা প্ৰশিক্ষণ দিয়া হ'ব আৰু আমাক বিভাগে এখন চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে অনুৰোধ কৰিব। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আৰু চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে আমি আৰু ২৫,০০০ টকা আগবঢ়াম। ইয়াৰ পিছত আমি এবছৰ আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম। কোনে পৰ্যবেক্ষণ কৰিব? এই আঁচনিৰ লগত এজন CM ফেলো অৰ্থাৎ একোজন শিক্ষিত যুৱক যুৱতীক আপোনালোকৰ লগত প্ৰতিদিনে সম্পৰ্ক ৰাখিবলৈ দায়িত্ব দিয়া হৈছে আৰু এই CM ফেলোজন আপোনালোকৰ লগত 15 দিন, 20 দিন, 1 মাহত এবাৰ হ'লেও আপোনালোকৰ ওচৰত যাব আৰু আপোনালোকে যিটো ব্যৱসায় কৰিম বুলি বা যি উদ্যোগ স্থাপন কৰাৰ সংকল্প লৈ পেলাই আমাক আবেদন কৰিছিলে সেই কামত পুঁজি
আমি বিনিয়োগ কৰিছোঁ নে নাই, বেংকৰ লগত ভৱিষ্যতৰ লোনৰ বাবে আপোনালোকৰ সম্পৰ্ক, কেনেকৈ কেছবুক মেইনটেইন কৰিব লাগে, কেনেকৈ বেংকৰ একাউণ্ট মেইনটেইন কৰিব লাগে, এই গোটেইবিলাক এই